কচুপাত আমি সকলোৱে দেখিছোঁ। ওপৰৰ অংশটো যিদৰে সেউজীয়া, ভিতৰৰ অংশটো সেই একেদৰে খজুৱতিৰে ভৰা। ঠিক একেদৰে আমাৰ সমাজতো এনে কিছুমান মানুহ আছে, বাহিৰৰ পৰা মানুহ যেন লাগিলেও কিন্তু ভিতৰখন খুব আৱৰ্জনাৰে ভৰা। আগতে মানুহে মিছা ক'ব ভয় কৰিছিল পাপ হয় বুলি, আৰু আজিৰ দিনৰ মানুহে সঁচা ক'ব ভয় কৰে প্ৰমাণ বিচাৰে বুলি। এখিলা গছপাত সৰি যোৱাৰ আগত তাৰ ৰং যিদৰে সলনি হয়, ঠিক তেনেদৰে মানুহ সলনি হোৱাৰ আগত কথাৰ ধৰণ সলনি হয়। শীতৰ সময়ত মানুহে ৰ'দক যিদৰে ভাল পায়, কিন্তু গৰম দিনত সেই ৰ'দকে মানুহে তিৰস্কাৰ কৰে। গতিকে মানুহৰ ওচৰত আপোনাৰ তেতিয়ালৈকে গুৰুত্ব থাকিব যেতিয়ালৈকে আপোনাৰ প্ৰয়োজন হ'ব। জীৱনটো আপোনাৰ হয়, আপোনাৰ মতে চলক, কাৰো চাবি দিয়া পুতলাৰ দৰে নাথাকিব। জীৱনত এই 5টা কথা মনত ৰাখি আগবাঢ়ক, সুখত থাকিব। 1. য'ত আপোনাৰ মূল্য নাই সেই স্থানত নাযাব। 2. যিজনে বুজি নাপায় তেওঁক বুজোৱাৰ চেষ্টা নকৰিব। 3. যিয়ে বতৰৰ দৰে সলনি হৈ থাকে তেওঁৰ লগত কোনো সম্পৰ্ক নাৰাখিব। 4. যি সঁচা কথা ক'লে খং কৰে তেওঁক খং নাভাঙিব বা খঙক স্পৰ্শ নকৰিব। 5. জীৱনলৈ সমস্যা আহিবই, যি সমস্যা নাহক কিয় ভাঙি নপৰিব। এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। আৰু এই জেএছ মটিভেটৰ আছাম চেনেলটো খুবেই এটা নতুন চেনেল হয়, সকলোৰে চেনেলটো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। কেতিয়াও কোনো কাম আধাতে এৰি নিদিব। এটা কথা মনত ৰাখিব, আপুনি কৰা কামটো যদি ইমান সহজ হ'লহেঁতেন সকলোৱে সেই একে কামেই কৰিলেহেঁতেন। যিমানে বয়স বাঢ়ি গৈ থাকিব সিমানেই বুজি গৈ থাকিব আৰু সিমানেই শিকি গৈ থাকিব। এই পৃথিৱীৰ প্ৰয়োজন অবিহনে কোনো কাৰো আপোন নহয়। মনৰ মাজত অশান্তি থাকিলে নিজকে এই পৃথিৱীৰ বহুত অকলশৰীয়া যেন লাগে। নিজৰ উপাৰ্জনেৰে চলা আৰু নিজৰ এটা সুন্দৰ পৰিচয়ে পৰিচিত হোৱাৰ সমান এই পৃথিৱীৰ কোনো শান্তি নাই। হাজাৰ দুখ, অনেক বাধা, অলপমান টনা-আজোৰা থাকিবই। কেৱল নিজৰ লক্ষ্যটো স্থিৰ কৰি আগবাঢ়িব। কোনেও আপোনাৰ সফলতা কাঢ়িব নোৱাৰে। সন্তানৰ বাবে সকলোতকৈ কষ্ট পিতৃ-মাতৃয়ে কৰে, কিন্তু সকলোতকৈ সুযোগ আৰু সুবিধা লাভ কৰে সেই সন্তানৰ পত্নীয়ে। কাৰোবাক ক্ষমা কৰাৰ আগে প্ৰাৰ্থনা কৰক। আঘাত দিয়াৰ পূৰ্বে অনুভৱ কৰক। কাৰোবাক ঘৃণা কৰাৰ আগত ভাল পাব শিকক। যিকোনো কামত হাৰ মনাৰ আগতে পুনৰ চেষ্টা কৰক আৰু মৰাৰ আগত জীয়াই থাকিবলৈ শিকক। জীৱনত টকাতকৈও মূল্যৱান বস্তু হ'ল আপোনাৰ ব্যৱহাৰ। কাৰণ যিদিনা আপুনি এই সংসাৰৰ পৰা বিদায় ল'ব, তেতিয়া শ্মশানেই হওক বা কবৰস্থানেই হওক, আপোনাৰ যিমান টকা থাকিলেও সেইবোৰ অস্থিৰ হৈ পৰিব। তেতিয়া আপোনাক কেৱল 4জন মানুহৰহে প্ৰয়োজন হ'ব। যদি আপোনাক কাৰোবাৰ সৈতে ভাগ্যই মিলায়, তেনেহ'লে আপোনালোকৰ এই পৃথিৱীৰ কোনো শক্তিয়ে আপোনালোকক আঁতৰ কৰিব নোৱাৰে। সেইবাবে সদায় ভগৱানক প্ৰাৰ্থনা কৰিব। ভগৱানৰ ইচ্ছাৰ অবিহনে এই পৃথিৱীৰ কোনেও ভাগ্য সলনি কৰিব নোৱাৰে। মনত ৰাখিব, কাকো ভালদৰে নজনাকৈ মনৰ কথা খুলি নক'ব। নিজৰ সকলোবোৰ বুজাবলৈ চেষ্টা নকৰিব, কাৰণ আজিৰ দিনত বিশ্বাস শব্দটো সকলো মানুহৰ বাবে যোগ্য নহয়। এই 3জনক কেতিয়াও ঘৰত প্ৰৱেশ কৰিব নিদিব। 1. আপোনাৰ শত্ৰু, 2. মুখা পিন্ধা বন্ধু, আৰু 3. সাধুৰূপী ভণ্ড। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।